Audio Jungle. 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 DC এক্সটেণ্ডেড ইউনিভাৰ্ছ অৰ্থাৎ চমুকৈ DCEUৰ সদ্য মুক্তিপ্ৰাপ্ত ছুপাৰ হিৰো ছবিখন হৈছে দ্য ছুইচাইড স্কোৱাড। এইখন হৈছে 2016 চনত মুক্তিপ্ৰাপ্ত ছুইচাইড স্কোৱাডৰ ছিকুৱেল। ডেভিড আয়াৰৰ নিৰ্দেশনাত প্ৰথমখন ছুইচাইড স্কোৱাড ছবিয়ে মূলতঃ ঋণাত্মক সমালোচনা গোটাই লোৱাৰ পাছত এইবাৰ কোনো ধৰণৰ ভুল নকৰিলে DCয়ে আৰু ছিকুৱেল ছবিখন পৰিচালনা কৰিবলৈ আমন্ত্ৰণ কৰি আনিলে গাৰ্ডিয়ানছ অৱ দ্য গেলেক্সিৰ খ্যাত পৰিচালক জেমছ গানক। আৰু আকাংক্ষা অনুসৰিয়ে জেমছ গানে নিজৰ পৰিচালনা আৰু চিত্ৰনাট্যৰে ছবিখনক লৈ গ'ল এক অনন্য মাত্ৰাৰ দিশলৈ, যি হয়তো এখন সাধাৰণ ছুপাৰ হিৰো ছবিৰ পৰা আশা কৰিব নোৱাৰি। আৰু ইয়াতেই হৈছে ছবিখনৰ সাফল্যৰ আৰম্ভণি। চিত্ৰনাট্যৰ দিশৰ পৰা ছবিখন কিছু ক্ষেত্ৰত ব্যতিক্ৰম। এখন সাধাৰণ ছুপাৰ হিৰো চিনেমাত আমি সচৰাচৰ দেখা পাওঁ সাহসিকতা, দেশভক্তি, বন্ধুত্ব ইত্যাদিৰ শুনি কাহিনীও আমনি নলগা ধনাত্মক একোটা কাহিনী। কিন্তু দ্য ছুইচাইড স্কোৱাড ছবিখনত জেমছ গানে তথাকথিত ছুপাৰ হিৰোৰ শৈলীটোক অনুসৰণ নকৰি বৰং নিজৰ বুদ্ধিমত্তা আৰু পৃথক পৰিচালনা শৈলীৰে সমগ্ৰ ছুপাৰ হিৰো জনৰাটোকে এক নতুন দৃষ্টিকোণেৰে চোৱাৰ প্ৰয়াস কৰিছে। তেওঁ মানুহৰ আমেৰিকামুখী সপোনটোৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰিছে, যি প্ৰশ্নৰ উত্তৰ হয়তো ছবিখন নোচোৱা মানুহে সহজে উপলব্ধি কৰিব নোৱাৰিব। তেওঁ আমেৰিকাৰ সন্দেহপূৰ্ণ বৈদেশিক নীতিক এক অদ্বিতীয় ভংগীৰে ছবিখনৰ উপকাহিনী হিচাপে গঢ়ি তুলিছে। ছুপাৰ হিৰো চিনেমাও স্পেগেটি ৱেষ্টাৰ্ণবোৰৰ নিচিনাকৈ ৰক্তাক্ত হ'ব পাৰেনে? হয়, তেনেকুৱাই হৈ উঠিছে দ্য ছুইচাইড স্কোৱাড ছবিখন। ছবিখনত আছে চিনেমেটিক প্ৰতিভাৰে ভৰা 2 ঘণ্টাজোৰা এক ৰক্তাক্ত অথচ সুন্দৰ আৰু সন্তোষজনক যাত্ৰা। আৰু ইয়াতেই যেন ছবিখনৰ সৌন্দৰ্য সুন্দৰকৈ পৰিস্ফুট হৈছে। ছবিখন আৰম্ভ হয় ভায়োলা ডেভিছ অভিনীত এমেণ্ডা ৱেলাৰৰ সৈতে, যিয়ে কাৰাবন্দী অপৰাধীসকলক আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৃহত্তৰ স্বাৰ্থত এটা গোপন মিছনত যাবৰ বাবে ব্লেকমেইল কৰি থকা দেখুওৱা হয়। ইয়াৰ পাছত কিদৰে বিদেশী ৰাষ্ট্ৰ এখনত গৈ তেওঁলোকে বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে এটা এলিয়েন ষ্টাৰফিছৰ লগত যুদ্ধ কৰিবলগীয়া হয়, কিদৰে কোনোবাই দেশৰ নামত নিজৰ সতীৰ্থক হত্যা কৰি পেলায়, কিদৰে ছাৰ্ক এটাৰ ছুইচাইড স্কোৱাড টিমৰ অংশ হৈ পৰে, এই সকলোবোৰ জানিবলৈ আপোনালোকে চাব লাগিব দ্য ছুইচাইড স্কোৱাড ছবিখন। সম্পূৰ্ণ জেমছ গান ষ্টাইলত সময়ে সময়ে ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ গানসমূহে ছবিখনক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। ছবিখনত চৰিত্ৰৰ গভীৰতা এক বিশেষভাৱে উল্লেখ কৰিবলগীয়া বিষয়। বৈসাদৃশ্য স্বত্তেও চৰিত্ৰসমূহৰ মাজত থকা সাদৃশ্যৰ দিশটো প্ৰথমখন ছুইচাইড স্কোৱাডতকৈ এইখনত বেছি সুস্পষ্ট আৰু মনোগ্ৰাহী হৈ উঠিছে। চৰিত্ৰসমূহক কমিক্সৰ পাতৰ পৰা তুলি আনি চিনেমাত আবদ্ধ কৰাত বিশেষভাৱে সফল হৈছে এইখন ছবি। ছাছপেন্সৰ মুহূৰ্তবোৰক সঠিকভাৱে চিত্ৰায়ন কৰাত সফল হৈছে ছবিখন। তাৰোপৰি ভিজুৱেল ইফেক্টছ আছিল যথেষ্ট উন্নত। ষ্টাৰো দ্য কনকুৱেৰৰ চৰিত্ৰটোক সঁচা অৰ্থত ভয়াৱহ কৰি চিত্ৰায়ন কৰিব পৰাটোৱে ছবিখনৰ বিশেষ প্ৰাপ্তি। মাজে মাজে কিছুমান উপকাহিনী ক'বলৈ যাওঁতে গভীৰতাৰ লগত কিছু আপোচ কৰা যেন অনুধাৱন হয় যদিও সামগ্ৰিকভাৱে দ্য ছুইচাইড স্কোৱাড হৈছে চিনেমেটিক সৌন্দৰ্যৰে ভৰা কিছু ব্যতিক্ৰমী ভংগীৰে নিৰ্মিত এখন সজীৱ ছবি। আৰু এই ক্ষেত্ৰত কৃতিত্ব দিব লাগিব জেমছ গান প্ৰমুখ্যে সামগ্ৰিক অভিনয় আৰু কলা কুশলীৰ দিশটোত। এক কথাত ক'বলৈ গ'লে জেক স্নাইডাৰৰ জাষ্টিক লীগৰ পাছত এই ছবিখন ডিচিৰ বাবে পুনৰ জীৱন লাভ কৰাৰ বাকপটীয়া স্বৰূপ হৈ উঠিব পাৰে। দ্য ছুইচাইড স্কোৱাডে যেন তাৰেই স্পষ্ট বাৰ্তা বহন কৰিছে।